পোনপ্ৰথমে মই সকলোকে নলবাৰী জিলা দিৱস আৰু স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আমি নলবাৰী পৌৰসভাই আচলতে বহু বছৰ ধৰি আমি যিখিনি ঠাইত আজি উপস্থিত আছে সুন্দৰ পৰিৱেশৰ মাজত প্ৰসন্ন নাৰায়ণ চৌধুৰী স্মৃতি উদ্যান এইখন একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছিলে। আমি নলবাৰী পৌৰসভাই এক নতুন ৰূপ দিবলৈ প্ৰয়াস কৰিছো আমাৰ শ্ৰদ্ধাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত। গতিকে সুন্দৰ পৰিৱেশৰ মাজতে আমি চহৰবাসী ৰাইজক এক মানে এনেকুৱা আমি বহু ক্ষেত্ৰত দেখা পোৱা গৈ যায় যে মানে কি আমাৰ আচলতে সৰু বাচ্চাখিনিক বা আমি অকণমান জিৰণি সময়ত আহি কিনে বহিবৰ কাৰণে ঠাই নাই। গতিকে আমি নলবাৰী পৌৰসভাই এই PNC পাৰ্কখন নতুন ৰূপত গঢ়ি কৰা হৈছে, কাম কৰা হৈছে। অহা 14 তাৰিখে আমাৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এইখন নতুনকৈ আকৌ এবাৰ শুভ উদ্বোধনী কৰিব। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে নিমন্ত্ৰণ জনাইছো যে ইয়ালৈ আহি আমি সকলোৱে খুব সুন্দৰভাৱে এটি সুন্দৰ সন্ধিয়া উপভোগ কৰোঁ। আৰু লগতে আমি নলবাৰী আমাৰ যিখন হৰি মন্দিৰৰ ব্ৰিজ আছে এই হৰি মন্দিৰৰ ব্ৰিজখন নলবাৰী জিলা দিৱস আৰু স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি সুন্দৰ আলোকসজ্জা কৰা হৈছে। সেইটো এটা খুব ভাল লগা পৰিৱেশ হৈছে। গতিকে সকলোকে নিমন্ত্ৰণ জনাইছো যে 14 তাৰিখে আপোনালোক সকলে নলবাৰী আমাৰ PNC পাৰ্কত এবাৰ আহিব।